ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত আপোনালোকৰ নতুনকৈ বহুতো চাকৰি মুকলি কৰিছে। কি চাকৰি মুকলি কৰিছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই কৈছোঁ ভেকেঞ্চিখিনি কি আহিছে আৰু কেনেদৰে আবেদন কৰিব মই সেই কথা আপোনালোকক জনাই দিম আৰু ভিডিঅ'টো আপুনি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ভেকেঞ্চিখিনি আছে মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 452টা ভেকেঞ্চি আছে। আপোনালোকে দেখিব পাইছে চিলেকশ্যন প্ৰচেছ দেখিব পাইছে, হাউ টু এপ্লাই। মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুটমেণ্ট আপোনালোকে দেখিব পাইছে ইয়াত চাব ইন্সপেক্টৰৰ ভেকেঞ্চি আছে আৰু এপ্লিকেশ্যন ফিচৰ কথা আপোনালোকে দেখিব যে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 500 টকা, বাকী OBC কাৰণে 250 টকা মাত্ৰ। জেনেৰেল আৰু OBC কাৰণে 500 টকা, SC ST PWD আৰু ফিমেল এক্স ছাৰ্ভিচমেন মাইনৰিটিৰ কাৰণে মাত্ৰ 250 টকা হয়। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে কেনেকৈ আবেদন কৰিব মই সেই কথাও জানিম। পোনপ্ৰথমে আপোনালোকক কৈছোঁ এইকেইটা কম্পিউটাৰ বেছড এক্সাম হ'ব, CBT এক্সাম। আৰু CBT এক্সামত পাছ কৰিলে আপোনালোকক ডাইৰেক্ট ফিজিকেল মেজাৰমেণ্ট টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ ডাইৰেক্ট চাকৰি হৈ যাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা দি আছে 18 পৰা 28 বছৰৰ ভিতৰত, লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। এজ ৰিলেক্সেশ্যনৰ কথা কওঁতে SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ আৰু PWD কাৰণে 15 বছৰ। আৰু ইয়াত আপোনালোকে দেখিব পাইছে দৰমহাসমূহ আপোনালোকে পাব 35,400 টকাকৈ। আৰু ইয়াত আপোনালোকে আবেদন কৰিব যিটো ৰেলৱে ৰিক্ৰুটমেণ্ট অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে পোষ্ট নেম আৰু ভেকেঞ্চিখিনিও ধুনীয়াকৈ লিখি থোৱা আছে। ৰেলৱে ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 452টা আছে। আপোনালোকৰ দেখিব পাইছে মেলৰ কাৰণে UR কাৰণে 157টা, SC কাৰণে 57, ST কাৰণে 28, OBC কাৰণে 104, EWS কাৰণে 38টা, টোটেল 384টা ভেকেঞ্চি টোটেল আপোনালোকে দেখিব পাইছে। চেলাৰী অফ মিনিষ্ট্ৰী ৰেলৱেখন আপোনালোকে দেখিছে 35,400 টকাকৈ আপোনালোকক দৰমহাসমূহ ইয়াত দিয়া হ'ব। আপোনালোকে দেখিছে এপ্লিকেশ্যন ফিচৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 500 থ্ৰু নেট বেংকিং আৰু ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু জেনেৰেল আৰু OBC কাৰণে 500 টকা, ST কাৰণে আপোনালোকে 250 টকা দিলে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড তেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈকে কোনটো ভিডিঅ' লগ পাম।